নমস্কাৰ আসাম টিকটক শ্ব দৰ্শকসকলক মই কিদাই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 18 ফেব্ৰুৱাৰী আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আসাম টিকটক চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধু বান্ধৱীসকল আহক আজি গুৰুত্বপূৰ্ণ খবৰকেইটা আৰম্ভ কৰো দৰ্শকসকল এই মুহূৰ্তৰ খবৰতকৈ ডাঙৰ খবৰটো হৈছে লাভ জেহাদক লৈ বিপাঙত পৰিছে এবাৰ বিজেপি লাভ জেহাদৰ সিদ্ধান্তৰ বিৰোধিতা এনডিএৰ অংশীদাৰ দলৰ বিজেপিৰ সিদ্ধান্তৰ সৈতে এনডিএৰ অংশীদাৰ দলৰ মতানৈক্য লাভ জেহাদৰ সিদ্ধান্তৰ বিৰোধিতা এনডিএৰ অংশীদাৰ দলৰ আৰু এনডিএৰ অংশীদাৰ দলৰ বিৰোধিতা লাভ জেহাদৰ বিৰুদ্ধে আনিব লগা কঠোৰ আইনৰ এজন লোকে অন্য ধৰ্মৰ লোকক বিবাহ কৰিলেই তাক লাভ জেহাদ বুলি ক'ব নোৱাৰি অন্য ধৰ্মৰ কোনোবাই বিয়া কৰিলে লাভ জেহাদ বুলি কোৱাটো ভুল মহাৰাষ্ট্ৰ চৰকাৰ লাভ জেহাদৰ সিদ্ধান্তৰ বিৰোধিতা এনডিএৰ অংশীদাৰ দলৰ কেন্দ্ৰীয় মন্ত্ৰী তথা ৰিপাব্লিকান পাৰ্টিৰ সভাপতি ৰামদাস আঠাৱালৰ বিৰোধিতা সামাজিক আৰু ধৰ্মীয় সম্প্ৰীতি বজাই ৰখাৰ পদক্ষেপ ল'ব লাগে চৰকাৰে মহাৰাষ্ট্ৰ চৰকাৰ লাভ জেহাদৰ বিৰুদ্ধে সিদ্ধান্তৰ বিৰোধিতা ৰামদাসৰ ইতিমধ্যে উত্তৰ প্ৰদেশ অসমত লাভ জেহাদ ৰোধৰ বাবে গৃহীত হৈছে বিধেয়ক আৰু লাভ জেহাদ ৰোধৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে লৈছে কঠোৰ পদক্ষেপ লাভ জেহাদ হলে 5 লাখ টকাৰ জৰিমনাৰ লগতে হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড মেট্ৰিক পৰীক্ষা দিবলৈ যোৱা ছাত্ৰৰ সৈতে হুকাও ঘটনা এক হৃদয় বিতৰক ঘটনা ভয়ংকৰ দুৰ্ঘটনাত কৰুণ মৃত্যু খাৱতিলে মেট্ৰিকৰ এজন ছাত্ৰই পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত আন দুজন ছাত্ৰ পৰীক্ষা দি বাইকেৰে ঘৰলৈ গৈ আছিল ছাত্ৰকেইজন ঘৰলৈ গৈ থাকোতেই অচিনাক্ত বাহনে খুন্দা মাৰে ছাত্ৰকেইজনক অসম অৰুণাচল সীমান্তৱৰ্তী খালবাৰীত এই হুকাও দুৰ্ঘটনাটো সংঘটিত হয় নিহত ছাত্ৰজনৰ নাম তেনজিত গয়াৰী গুৰুতৰভাৱে আহত ছাত্ৰ দুজনক ততালিকে হাস্পতালত ভৰ্তি কৰোৱা হয় আহত ছাত্ৰ দুজন ৰিন্দা বসুমতাৰী আৰু ৰিংসা বসুমতাৰী চাৰিদুৱাৰৰ চেঙেলিমাৰী কেন্দ্ৰত পৰীক্ষা দি উভতিছিল ঘৰলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে কঠোৰ অসম আৰক্ষী চিআইডিত 5/25 নম্বৰত গোচৰ ৰুজু কৰি 5জনীয়া এছআইটি গঠন পাকিস্তানৰ আলী শেখ নামৰ লোকজনৰ বিৰুদ্ধে ৰুজু হৈছে এই গোচৰ পাকিস্তানৰ আলী শেখৰ সৈতে গৌৰৱ গগৈ পত্নীৰ যোগসূত্ৰ এছআইটিৰ তদন্তৰ আওতালৈ আহিব গৌৰৱ গগৈ পত্নীও অসম আৰক্ষীৰ এছআইটিৰ 5/25 নম্বৰৰ গোচৰত সন্নিৱিষ্ট এই ধাৰা বিএনএছ 48 বহিৰাষ্ট্ৰৰ লোকৰ নিৰ্দেশত দেশৰ কোনো লোকে অপৰাধ কৰা আৰু বিএনএছ 152 দেশৰ সাৰ্বভৌমত্ব শান্তি শৃংখলাত বাধা হিচাপে থিয় হোৱা বিএনএছ 61 অপৰাধ প্ৰৱণতা 197 1ত মিথ্যাচাৰৰ আশ্ৰয় লোৱা আনহাতে RW 13 1ত বেআইনী কাৰ্যকলাপত লিপ্ত হোৱা বৃহৎ ভূমিকম্পৰ ভৱিষ্যৎবাণী বিজ্ঞানীৰ মহাভূমিকম্পত লাখ লাখ জীৱন শেষ হ'ব পাৰে বুলি দাবী বিজ্ঞানীৰ যি ঠাইত মাত্ৰ দুটা সপ্তাহতে আহিছে প্ৰায় 8000 ভূমিকম্প পুনৰ একে স্থানত মহাভূমিকম্পৰ ভৱিষ্যৎবাণীৰে সতৰ্কবাণী বিজ্ঞানীৰ জাৰ্মান ৰিচাৰ্চ চেণ্টাৰ ফৰ জিঅ' চায়েন্সৰ বিজ্ঞানীয়ে কৰিলে এই দাবী এনে বিধ্বংসী ভূমিকম্পই নিমিষতে সৃষ্টি কৰিব পাৰে মৰিশালী সদৃশ পৰিৱেশ গ্ৰীচৰ চেণ্টুৰিনি দ্বীপক লৈ উদ্বেগ প্ৰকাশ ভূতাত্ত্বিক বিজ্ঞানীৰ দ্বীপটোত বিগত 2 সপ্তাহতে আহিছে সৰু বৰ 8000 ভূমিকম্প আৰু অনাগত কেইটামান দশকত দ্বীপটোত বৃহৎ ভূমিকম্পৰ 80% সম্ভাৱনা বৃহৎ ভূমিকম্পৰ ফলত নিকটৱৰ্তী লাখ লাখ নিবাসীৰ মৃত্যু হ'ব পাৰে গ্ৰীচৰ পৰ্যটনস্থলী চেণ্টুৰিনিত
জৰুৰীকালীন অৱস্থা ঘোষণাৰ দাবী বিজ্ঞানীৰ ভয়ংকৰ ভূমিকম্পক লৈ বিস্ফোৰক ভৱিষ্যতবাণী কৰিলে বিজ্ঞানীয়ে এই যুঁজ ইচ্ছা অহংকাৰৰ যুঁজ নহয় কেতিয়াবা ব্যক্তিগতভাৱে বিপদত পৰিলে কিছুমান কথা মানুহক ক'ব নোৱাৰো মনৰ ভিতৰতে খুলি খুলি খাই থাকে অশান্তিত ভোগি থাকো বুলি কৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰ্ম সংস্কৃতিক বাদ দি কোনো ব্যক্তিয়ে উন্নতিৰ জখলাত বগাব নোৱাৰে কোনোৱে যদি চমু পথৰে উন্নতি লাভ কৰে সেয়া ক্ষণস্থায়ী আমি যদি নিষ্ঠাৰে কাম কৰো ঈশ্বৰ দেৱতা সন্তুষ্ট হয় জীৱ জগতৰ প্ৰতি দায়িত্বশীল হোৱাটোহে মানৱ সেৱা বুলি কৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পৃথিৱীত আমি বেছি দিনৰ আলহী নহয় স্থায়ী নহয় জীৱনকালত মানুহে কৰি যোৱা ভাল কাম যুগে যুগে অমৰ হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিশেষ মন্তব্য পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি কংগ্ৰেছৰ বিজেপি অগপ AYDF ত্যাগ কৰি কংগ্ৰেছলৈ লোক সহস্ৰাধিক লোকৰ উপস্থিতিত কংগ্ৰেছৰ বিশাল যোগদান সভা সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত যোগদান কাৰ্যসূচী কংগ্ৰেছৰ যোগদান কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য কাৰ্তিক ৰায় প্ৰাক্তন কাৰ্যবাহী সদস্যগৰাকীৰ সৈতে লোক কংগ্ৰেছলৈ যেতিয়া চৰকাৰৰ বিনাশ আহে তেতিয়া বুদ্ধি ভ্ৰষ্ট হয় মন্তব্য ৰকিবুল হুছেইনৰ উপস্থিত বিধায়ক ৱাজেদ আলী চৌধুৰী আব্দুছ সুৱাহান আলী চৰকাৰ গোলকগঞ্জত কংগ্ৰেছৰ এই বিশাল যোগদান আৰু ৰাজহুৱা সভা যোগদান সভাত শতাধিক পুৰুষ মহিলাই যোগদান কৰে কংগ্ৰেছ দলত কংগ্ৰেছৰ যোগদান কাৰ্যসূচীত বিজেপিয়ে বাধা প্ৰদানৰ অভিযোগ কাৰ্তিক ৰায়ৰ অবৈধ মাদ্ৰাছা মছজিদৰ বিৰুদ্ধে বৃহৎ বুলডোজাৰ একশ্যন এখনকৈ সকলো অবৈধ মাদ্ৰাছাত চলিছে প্ৰশাসনৰ বুলডোজাৰ আদালতৰ নিৰ্দেশত ভাঙি চুৰমাৰ কৰা হল অবৈধ মাদ্ৰাছা 2 লাখ টকাৰ জৰিমনাও দিব লাগিব অবৈধ মাদ্ৰাছাৰ চলোৱা কৰ্তৃপক্ষই অবৈধ মাদ্ৰাছা মছজিদৰ বিৰুদ্ধে সৰ্ববৃহৎ একশ্যন যোগী চৰকাৰৰ এখনো অবৈধ মাদ্ৰাছা চলিব নোৱাৰিব যোগী চৰকাৰৰ কাৰ্যকালত গাজিয়াবাদৰ মুদিনগৰত আজি অবৈধ মাদ্ৰাছাত চলিল প্ৰশাসনৰ বুলডোজাৰ প্ৰতিবাদৰ ওচৰত সেও মানিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আদানীক নিদিয়ে খিলঞ্জিয়াৰ 1000 বিঘা মাটি খিলঞ্জীয়া লোকৰ প্ৰতিবাদত এক প্ৰকাৰে সেও মানিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰশাসনে খিলঞ্জীয়া লোকৰ প্ৰতিবাদত সেও মানি পুঁজিপতি আদানীক ভূমি গতাই দিয়া নহয় বুলি প্ৰকাশ কৰিবলৈ বাধ্য হৈছে কামৰূপ জিলা প্ৰশাসনে বিটিআৰ চুক্তিক লৈ চৰকাৰক সমালোচনা বিধানসভাত আকৌ তৰ্জন গৰ্জন অখিল গগৈ আজি এক উত্তপ্ত পৰিস্থিতিৰ মাজেৰে আৰম্ভ হয় অসম বিধানসভাৰ বাজেট অধিৱেশন ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণৰ মাজতে অখিল গগৈয়ে বিটিআৰ চুক্তি সম্পূৰ্ণ কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰাৰ লগে লগে সভাৰ মজিয়া উত্তপ্ত হৈ উঠে গৌৰৱ গগৈৰ ওপৰত নহয় এয়া প্ৰদেশ কংগ্ৰেছৰ ওপৰত আক্ৰমণ ৰাজীৱ ভৱনৰ পৰা মুখ্যমন্ত্ৰীলৈ বাৰ্তা মুখ্যমন্ত্ৰীয়ে মোৰ সন্দৰ্ভত প্ৰতিদিনে স্থিতি সলনি কৰি আছে পূৰ্বে খলনায়ক সজাইছিল এতিয়া সহানুভূতি দেখুৱাইছে আত্মবিশ্বাস হেৰুৱাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভয় আৰু শংকা হৈছে 2024ৰ বিধানসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে সোমবাৰে উভতি ধৰে গৌৰৱ গগৈয়ে বেজবৰুৱা চক্ৰৱৰ্তীৰ ঘৰত গগৈ মহন্তৰ কাষত শইকীয়া ৰাজনীতিৰ নতুন ইংগিত ৰাজনীতিৰ চকৰি কোন দিশে কেতিয়া ঘূৰে সেয়া অনুমান কৰাটো সহজ কথা নহয় ৰাজনীতি এক অৱসৰহীন নিৰন্তৰ ব্যস্ততাৰ যাত্ৰা সমাগত 2024ৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আকৰ্ষণীয় হৈছে ৰাজনৈতিক দৃশ্যপট পৰীক্ষাৰ নামত চূড়ান্ত অনিয়ম নিৰীক্ষকৰ সন্মুখতে মোবাইল চাই দিলে পৰীক্ষা ৰাজ্যত চলি আছে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ বাবে কেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে কিন্তু তাৰ মাজতে পৰীক্ষাৰ নামত চূড়ান্ত অনিয়ম তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত অনুষ্ঠিত